শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বিগত কেইমাহমানৰ পৰা বৰষুণ দিলেই পানীত ডুব যায়, কৃত্ৰিম বানৰ সৃষ্টি হয়। আৰু এই কৃত্ৰিম বান সৃষ্টি হোৱাৰ অন্যতম এটা কাৰণ হৈছে ঐতিহাসিক তথা বুৰঞ্জী প্ৰসিদ্ধ ৰূপহী জান বৰ্তমান পুত যোৱাটো। ৰূপহী জানত বেদখল হোৱাৰ বাবেই বৰ্তমান সহজেই কৃত্ৰিম বানত প্লাবিত হয় ঐতিহাসিক ৰংঘৰ আৰু চুবুৰীয়া এলেকা। মই দেখুৱাইছোঁ বৰ্তমান এই ৰূপহী জানৰ বৰ্তমানৰ যি নিশেষ হ'বলৈ ধৰা ৰূপহী জানৰ দৃশ্য মই দেখুৱাইছোঁ। এয়া ঐতিহাসিক ৰূপহী জান বৰ্তমান বেদখলৰ কবলত পৰিলে আৰু ইয়াৰ উপৰিও ইয়াতে যি 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলি আছে, সেই NHIDCL আচলতে অপৰিকল্পিতভাৱে ৰূপহী জানৰ ভূমি অধিগ্ৰহণ কৰিলে আৰু বৰ্তমান ৰূপহী জান পুতি পেলালে, যাৰ বাবে বৰ্তমান ৰংঘৰৰ পৰা নামদাঙলৈকে নামদাং হিলৰ হাকুলৈকে ৰূপহী জান বৰ্তমান প্ৰায় পুত গ'ল, নিশেষ হৈ গ'ল। বৰ্তমান এই ৰূপহী জান হৈ থকা নাই, এটা নলালৈ পৰিণত হ'ল, যাৰ বাবে বৰষুণৰ পানী ওলাই যাব নোৱাৰে আৰু কৃত্ৰিম পানী ওলাই যাব নোৱাৰাৰ ফলত ঐতিহাসিক ৰংঘৰত কৃত্ৰিম বানৰ সৃষ্টি হয় এজাক বৰষুণ দিলে। আৰু ইয়াত যিবিলাক নামদাং হিলৰ হাকুৰ সমীপৰ যি ৰাইজ আছে তেওঁলোকৰ কৃষিভূমি পানীত ডুব গৈ থাকে 12 মাহেই। প্ৰথম কথা NHIDCL অপৰিকল্পিতভাৱে ৰূপহী জানত পুতি পেলালে ৰূপহী জান, আৰু দ্বিতীয়তে বেদখল হৈছে বিভিন্ন প্ৰান্তত ৰূপহী জানত, যাৰ বাবে আজি যি সমস্যাৰ উদ্ভৱ হৈছে তাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে এইসকল স্থানীয় ৰাইজে, কাৰণ এওঁলোক বাৰুকৈ ভুক্তভোগী। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? হয়, ৰূপহী জানৰ বিষয়ে আপোনালোকক পূৰ্বেও কৈছোঁ, এতিয়াও কৈছোঁ। জিলা প্ৰশাসনৰ পৰা চাৰ্কুল বিষয়ে পৰা NHIDCLৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈকে এই বিষয়ে মই অৱগত কৰিছিলোঁ, কিন্তু তেখেতলোকে আমাৰ বিষয়ৰ ওপৰত কিমান গুৰুত্ব দিছে নিদিছে কৰ্মই কৰিছে, মই ক'বলগীয়া একো নাই। যদি তেওঁলোকে গুৰুত্ব দিলে হয় আজি ৰূপহীয়ে এনেকুৱা এটা সমস্যাৰ সৃষ্টি নকৰিলে হয়। এতিয়া যিটো হৈছে এয়া প্ৰাৰম্ভিক সময়, আৰু কেইদিনমানৰ পিছত আপোনালোকে ৰূপহীয়ে এনেকুৱা এটা অৱস্থা কৰিব, আপুনি ঐতিহাসিক ৰংঘৰ কাৰেংঘৰকে প্ৰমুখ্য কৰি নামদাং শিলৰ সাকুলৈকে এটা বৃহত্তৰ অঞ্চলক এনে জলাশয়ৰ পৰিণতি হ'বগৈ। তাৰ বাবে যদি এতিয়াও যদি তেওঁলোকৰ সময় আছে, প্ৰশাসনে যদি ইয়াৰ ওপৰত গুৰুত্ব আৰোপ নকৰে, আমাৰ স্থানীয় ৰাইজৰ সমস্যাসমূহক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে সমস্যা বৃদ্ধি হ'ব আৰু এই সমস্যা ৰূপহীৰ সমস্যাই বৃহত্তৰ এটা সমস্যালৈ ৰূপান্তৰিত হ'ব। গতিকে মই অনুৰোধ কৰিছোঁ ইয়াক অতি সোনকালে আপোনালোকে সমস্যা সম্পূৰ্ণ কৰক, সমাধান কৰক। বৰ্তমান কি পৰিস্থিতিৰ সৃষ্টি হৈছে, সমস্যা কি হৈছে? সমস্যা আমাৰ বহুত সমস্যা, কি কম আমি ক'বলৈ ভাষা নাই। আৰু এই পানীয়ে আমাক ইমান অনিষ্ট কৰিছে নহয়, আমি মানুহ কেনেকৈ জীয়াই থাকিম? এতিয়া কি কৰক, চৰকাৰে গোটেই কৃষি ভূমি ইমান লোকচান হৈছে, আজি 6-7 বছৰ বুলি ক'ব নোৱাৰি, আৰু কিমান বছৰ যে খেতি হোৱা নাই সেইটো ক'বই নোৱাৰি। কি ক'ব? হয়, এই যি 4 লেনযুক্ত কামৰ যি পৰিণতি আমি ভুগিবলগীয়া হৈছে, এইখন ৰূপহী জান যে পুতি পেলালে, এই ৰূপহী জানৰ যি মাটিয়ে আৱৰ্জনাই আমাৰ ৰূপহী জানখন পুতি পেলালে, এই পানীয়ে আমাৰ স্থানীয় ৰাইজক বহুত জীয়াটোত ভুগিবলগীয়া হৈছে। গৰু ছাগলীৰ পৰা পশু পক্ষী যি য'ত আছে ঘৰৰ সকলো মৰি শেষ হৈ গৈছে। আমাৰ খেতি নাই কৰা, আজি কিমান বছৰ আমি ক'বলৈ মানে ভাষা নাই। আমি শস্য খেতি কৰিব পৰা নাই, কাষতে আমাৰ খেতি পথাৰ আছে। কি ক'ম আৰু, মানে তেওঁলোকে ক'লেই ক'বলগীয়াখিনি। আমি আৰু এতিয়া অনুৰোধ কৰিছোঁ যাতে আমাৰ কামটো অতি সোনকালে হাতত লৈ ৰাইজক যাতে শান্তিময় দিয়ে। এই ৰূপহী জানৰ খানন কাৰ্য আমাৰ বহুত অশান্তি হৈছে আৰু বহুত কষ্ট হৈছে। নাই, আজি কিমান বছৰ আমি খেতি কৰিবলৈ পোৱাই নাই। এতিয়া যে একেবাৰে নাই, পানী নোলায়, নাযায় পানী, মানে বৰষুণৰ পানীয়ে আমাৰ মানে বানপানী হৈছে। হয়, এইসকল মই দেখুৱাইছোঁ স্থানীয় ৰাইজ যে জীয়াটো ভুগিছে, কাৰণ এই ঐতিহাসিক ৰূপহী জান বৰ্তমান NHIDCLৰ আৰু তথা ঠিকাদাৰ প্ৰতিষ্ঠানে পুতি পেলালে। তেওঁলোকে অপৰিকল্পিতভাৱে ইয়াত 4 লেনযুক্ত পথৰ নিৰ্মাণ কাৰ্য চলালে, যাৰ ফলত ৰূপহী জান বৰ্তমান পুত গ'ল। অন্যহাতে ৰংঘৰৰ সমীপৰ পৰা ভিন্ন স্থানত ৰূপহী জানত চলিছে অবৈধ দখল
আৰু এই বেদখলমুক্ত যেতিয়ালৈকে নকৰিব, যেতিয়ালৈকে ৰূপহীজানক উদ্ধাৰ নকৰিব, ৰূপহীজান খনন নকৰিব, তেতিয়ালৈকে কিন্তু সমস্যা দিনক দিনে বৃদ্ধি হ'ব। পুনৰ আচলতে ৰংঘৰক যদিহে কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলগীয়া হয় বা ৰংঘৰৰ সুৰক্ষিত কৰি ৰাখিবলগীয়া হয়, তেনেহ'লে ৰংঘৰ বচাবলৈ হ'লে এই ৰূপহীজানো বচাব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।